শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰা আৰু ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা ছদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত ১৫০ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ আৰু শংকৰ মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কন্যাকুমাৰী শইকীয়া, নাৰায়ণ শইকীয়া আৰু ঋতুমণি চেতিয়াকে ধৰি বহুকেইজন প্ৰশিক্ষক। আৰু এই সন্দৰ্ভত ভাৰ্গৱজ্যোতি দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো। ৰঙালী বিহুলৈ মাজত মাত্ৰ ২টা দিন। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে বিহু কৰ্মশালাসমূহ। মই বৰ্তমান উপস্থিত আছোঁ কমাৰপাৰা ৰাজহুৱা সত্ৰত। কমাৰপাৰা ৰাজহুৱা সত্ৰ নামঘৰত ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আয়োজন কৰা হৈছে বিহু কৰ্মশালাৰ। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কমাৰপাৰা ৰাজহুৱা সত্ৰৰ নামঘৰ প্ৰাংগণ। ৰাগিনী প্ৰডাকশ্যন আৰু ৰাজহুৱা সত্ৰ কুমাৰপাৰা উদ্যোগত আয়োজন কৰা হৈছে ছদিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা। আজিৰ এই বিহু কৰ্মশালাৰ অন্তিমটো দিন। এই অন্তিমটো দিনত সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছে, কণ কণ শিশুসকল ওলাই আহিছে, সকলোৱে এপাক নাচিবলৈ। যিহেতু আগন্তুক ৰঙালী বিহু সমাগত আৰু কেইদিনমানৰ পিছতে আমাৰ অসমীয়া বাপতি সাহোন বিহুটি আহি পাব। এয়া আপোনালোকে দেখিছে কুমাৰপাৰা ৰাজহুৱা সত্ৰৰ নামঘৰ প্ৰাংগণত ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত আয়োজন কৰা হৈছে ছদিনীয়া বিহু কৰ্মশালাৰ। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰাগিনী প্ৰডাকশ্যনৰ প্ৰতিষ্ঠাপক আছে, ৰাগিনী প্ৰডাকশ্যনৰ প্ৰতিষ্ঠাপকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কুমাৰপাৰা ৰাজহুৱা সত্ৰ নামঘৰত ছদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। হয়, আচলতে আমি ৰাগিনী প্ৰডাকশ্যনে বিগত বছৰবিলাকৰ দৰে এই বছৰ আমি শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰাৰ তেখেতসকলৰ উদ্যোগত আমাৰ উদ্যোগত ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত আমি বিহু নাচৰ কৰ্মশালাখন ছদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ আৰু সাংঘাতিক সঁহাৰি পাইছোঁ। এই অঞ্চলৰ দাঁতিকাষৰীয়া প্ৰায় ১০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ লগত যিহেতু ৭গৰাকীকৈ অভিজ্ঞ প্ৰশিক্ষক আছে। আমাৰ লগত আছে লতাশিল বিহু ২০১০ চনৰ বিহু সম্ৰাজ্ঞী পম্পী হাজৰিকা আছে, ভাইলিনা ডেকা আছে, হিমাদ্ৰী ৰেখা ভৰালী, গৌৰৱ হাজৰিকা আছে, হিমাংকৰ কলিতা আৰু কৈ ভাল পাম আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া আছে। তেখেত এগৰাকী খুব ভাল পেপুৱা বিহুৱা। গতিকে তেওঁলোকৰ সহযোগত আৰু কুমাৰপাৰা সত্ৰৰ তেওঁলোকে খুব আমাক ছাপোৰ্ট কৰিছে। এই সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ ডাঙৰীয়া, এই সত্ৰৰ লগত জড়িত কমল কুমাৰ, তেওঁলোকৰ সহযোগত আমি খুব সুন্দৰকৈ এই বিহু নাচৰ প্ৰশিক্ষণখন দি আছোঁ। ছাত্ৰ ছাত্ৰী আছে প্ৰায় ১০০ৰো অধিক, ১১৮জনমান হ'ব। বিগত বৰ্ষৰ দৰে এই বছৰো পাতিছে। কেতিয়াৰ পৰা আপোনালোকে এই অনুষ্ঠান পাতি আহিছে? আচলতে ৰাগিনী প্ৰডাকশ্যন ৫ বছৰ হ'ল। আমি 4 বছৰে বিহু নাচৰ কৰ্মশালা পাতিছোঁ। তাৰ লগে লগে আমি ভাওনা পাতিছোঁ, নাটক পাতিছোঁ, আধুনিক নৃত্যৰ অনুষ্ঠান কৰিছোঁ। এনেকৈ ৰাগিনীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া হৈছে ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত ছদিনীয়া বিহু কৰ্মশালাৰ দৃশ্যাংশ। আৰু আৰু এজন লোক আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু ছদিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, কি ক'ব? আচলতে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰা আৰু ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত এইবাৰ আমি লগ হৈ পাতিছোঁ। আমি সত্ৰৰ তৰফৰ পৰা বিগত 10 বছৰ ধৰি আমি কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, আমি যাতে অসমীয়া জাতীয় যিটো সংস্কৃতি, অসমীয়া জাতিৰ যিটো বৃহত্তৰ অসমীয়া জাতিৰ যিটো সংস্কৃতি, আপুনি যদি আমাৰ প্ৰশিক্ষাৰ্থীসকললৈকে লক্ষ্য কৰে তেতিয়া দেখিব প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াতে ছাত্ৰ ছাত্ৰী আছে। আমি তেওঁলোকৰ মাজত বিহুৰ যিটো মাদকতা, এই বিহুৰ মাদকতা সিঁচি দিয়াৰ এটা আমাৰ লক্ষ্য। আৰু ইতিমধ্যে আমাৰ তাত এইবাৰ আমি বিনামূলীয়াকৈ অনুষ্ঠিত কৰিছোঁ। প্ৰায় ১৫০ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি অতি আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ।